নমস্কাৰ, স্ক্ৰীণত যে দেখিছে এখন ফেলাহী। তিনিজন মানুহে গুড় পগাই আছে। দেখুৱাইছোঁ, এই চাওক লিকটীয়া গুড়বোৰ খাবলৈ বৰ ভাল। ডাকে কি কৰি জানে নাই? 7 ভাই যাৰ কুঁহিয়াৰ খেতি তাৰ। কুঁহিয়াৰ খেতি কৰিবলৈ হ'লে কেইবাজনো ককাই ভাই লাগে, 7জন ককাই ভাই লাগে বুলি কয় ডাকে। আচলতে এইটো পৰিশ্ৰমৰ খেতিৰ বাবে ডাকে এনেকুৱা ধৰণৰ দৃষ্টান্ত আগবঢ়ায়। আপোনালোকে এনেকৈ ধৰণৰ ফেলাহীত পগোৱা গুড় দেখিছেনে? এইটো আমাৰ অঞ্চলৰ এটা ফেলাহীত গুড় এনেকৈ ধৰণৰ পগাই আছে। এইখন চিকটীয়া গুড় বুলি কয়। এইবিলাক খাবলৈ খুব ভাল। আৰু এইখন যে ফেলাহীখন দেখিছে, গুড়খিনি ঘটি আছে তাৰপিছত আৰু এজনে আহি টেষ্ট কৰিছেহি আৰু কিবা তেওঁলোকে এটা নিৰ্দিষ্ট জোখ থাকে, জোখখিনিত গুড়খিনি পাকত উঠি যায়। এনেকুৱা ধৰণৰ গুড় আজিকালি খোৱা প্ৰয়োজন, মানে কেলৈ গুড়ত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিলাই, সেইকাৰণে লোকেলি এনেকুৱা ধৰণৰ ফেলাহীত গুড় পালে আপুনিও সংৰক্ষণ কৰি ৰাখিব, খাব। আকৌ অন্য এটা ভিডিঅ' লগ পাম। বাই।